বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে বুলি। আমাৰো ভাল। আজি মই লৈ আহিছোঁ মাছ, ভাপত দিম বুলি ভাবিছোঁ এই মাছজনী, আৰু লগতে হালধি পাত, ধনিয়া এইবোৰ লৈ লৈছোঁ। আৰু আজি এই মাছজনী গোটা গোটাকৈ ভাপত দিম বুলি ভাবিছোঁ। আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। আৰু এইফালে কলপাত লৈ লৈছোঁ দুখিলা। বৰ ভাল নহয় কলপাত কেইখিলা, তথাপিও কিবা ডিজাইন কৰি দিম। আৰু এইফালে বিলাহীও দি দিম। আৰু এনেকৈ বনাম আজি ভাপত দিম লগত হালধি পাত। আৰু এবাৰ ভালদৰে দেখুৱাই দিছোঁ। মাথাডোখৰ আৰু ফিচাডোখৰ মই কাটি দিলোঁ, মাছজনী বেছি দীঘল হৈছে কাৰণে। মাথাডোখৰ আৰু ফিচাডোখৰ বেঙেনাৰ লগত বেলেগকৈ ভাজিম, আৰু সেইকাৰণে কাটি দিলোঁ। আৰু লগত ধনিয়া, বিলাহী, কেঁচা জলকীয়া, আদা নহৰু লগত পিচি পেলাই সানি দি দিম আৰু ভাপত। আৰু বন্ধু বান্ধৱীসকল, যদিহে মোৰ ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদিহে মোৰ ভিডিঅ' নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এনেকৈ বনাম আজি ভাপত দিম মাছজনী। আৰম্ভ কৰিছোঁ বনাবলৈ। আৰু বিলাহীখিনি মই পিচি আনি ল'লোঁ মিক্সিত, আৰু হালধি, নিমখ, পিঁয়াজ, জলকীয়া, ধনিয়া গোটেইখিনি একেলগতে এতিয়া সানি লৈছোঁ, মিহলাই লৈছোঁ। মছলাখিনি সানি লোৱা হৈ গ'ল। মছলা মানে মই মছলা তেনেকৈ দিয়াই নাই বাৰু, মাত্ৰ আদা নহৰু জলকীয়া এইবোৰেই দিছোঁ। আৰু মই মাছজনী এপা কাটি ল'লোঁ, কাটি পেলাই এতিয়া এনেকৈ সানি ল'ম। আৰু দুইফালে কাটি ল'লোঁ। আৰু মই মাছ বাচিলে চব কেনেকৈ বাচোঁ, একদম পূৰা চফা কৰি দিওঁ। এতিয়া মই ইয়াতে ভৰাই দিছোঁ মছলাখিনি। বিলাহী, আদা নহৰু জলকীয়া এনেকৈ পিচি লোৱা হৈছিলে, বেলেগ মছলা দিয়া নাই, এইবোৰে দিছোঁ। আৰু এতিয়া ভৰাই দিছোঁ। আকৌ এই ওপৰত যে এপা কাটি লৈছিলোঁ তাতো সানি দিছোঁ। দুইফালে এনেকৈ সানি ল'ম। সানি পেলাই পাতত দি কেৰাহীত বহুৱাই দিম। আৰু কেৰাহীখনত তেল অকণমান দি ল'লোঁ, আৰু পাতখনতো লগাই ল'লোঁ। লগাই লৈ এনেকৈ কেৰাহীখনত সানি ল'লোঁ, লাগি নধৰিবৰ কাৰণে, নহ'লে লাগি ধৰিব। আৰু কলপাত তেনেকৈ পাবলৈ নাইকিয়া, সেইকাৰণে মই এনেকৈয়ে দি দিছোঁ, মানে খোলাকৈ এনেকৈয়ে বনাম। ঠাণ্ডা দিনত ৰাতিপুৱা এনেকৈ পাতত দিয়া মাছ বা কিবা পিটিকা হওক, এনেকৈ ৰ'দত বহি ভাত খাবলৈ খুব ভাল লাগে, নহয়নে? সেইকাৰণে ভাবিলোঁ আজি মই এনেকৈ বনাওঁ। সদায়নো কিমান মাছ জোল বনাই খাব বা ফ্ৰাই কৰি খাব, সেইকাৰণে ভাবিলোঁ আজি এনেকৈ বনাই খাওঁ। মাছজনী দি দিয়া হৈ গ'ল। এতিয়া দি দিছোঁ হালধি পাত দুখিলা নিদিলেও হয়, এখিলা দিলেও হয় বা এডোখৰ দিলেও হয়। খুব ধুনীয়া গোন্ধ এটা ওলাই, খুব ভাল লাগে খাবলৈ। যদি খোৱা নাই খাই চাব এনেকৈ। এতিয়া কলপাতখিলা ওপৰত দি দিছোঁ। 20 মিনিটমান হাৱা নোপোৱাকৈ ঢাকি থৈ দিছোঁ। আৰু এইফালে মই বইল বনাইছোঁ। বইল এখন মোৰ থাকেই সদায়, বইল খাই ভাল পাওঁ, সেইকাৰণে মই বইল এখন বনাওঁৱেই সদায়। কিন্তু ঔটেঙা মাছ লাই বনাওঁ ক'লেও পাৰিলোঁহেঁতেন, জোল বনাওঁ ক'লেও পাৰিলোঁহেঁতেন, কিন্তু মই বনোৱা নাই। আজি যিহেতু মাছ ভাপত দিছোঁ, আৰু ভাবিলোঁ লাই পাত দুখিলামান বইল বনাওঁ ঔটেঙা দি পেনে। আৰু আপোনালোকে বাৰু খায়নে এনেকৈ? মই কিন্তু খাই খুব ভাল পাওঁ, সেইকাৰণে সদায় মই বনালে মানে বইল এখন বনাওঁ। আৰু ঔটেঙাখিনি পিছত, লাইখিনি সিজাৰ পাছত দি দিম আৰু থেতেলিয়াই দিম। এনেকৈ আজি খাম ভাপত দিয়া মাছ। আৰু এইফালে লাই শাক বইল, আৰু লগত ঔটেঙা এইফালে হোৱাই নাই। এনেকৈ বনাই আছোঁ আজি। 15 মিনিটমান পাছত চাওঁ লাগিছে, সেইকাৰণে অকণমান খুলি দেখুৱাই দিছোঁ। চাওক হৈছেগৈ, আৰু বেছি সময় নালাগে। আৰু 10 মিনিটমান হ'লে হৈ যাব। আৰু অলপ পানী ওলাইছে, পানীখিনি শুকাবলৈ দিম, আৰু অলপ দেৰি কাৰণে ঢাকি থওঁ। এইফালে লাই বইল হৈ গৈছে। এতিয়া ঔটেঙা দি দিছোঁ লাইখিনি সিজাৰ পাছত। আৰু দেখিবলৈ বেয়া হয়, কিন্তু খাবলৈ খুব ধুনীয়া হয় দেই। মই কিন্তু খুব ভাল পাওঁ খাই। আপোনালোকে ভাল পায় নাপায় নাজানো, সদায় মই বইল বনাই বেছি দেখুৱাওঁ। আৰু লাই বইল হৈ গৈছে। বন্ধু বান্ধৱীসকল, ভাপত দিয়া মাছ হৈ গৈছে, আৰু খুব ধুনীয়া গোন্ধ এটা আহিছে। একদম পূৰা 20 মিনিটমান লাগে সিজিবলৈ, একদম ধুনীয়াকৈ। আৰু হালধি পাত দি দিয়াৰ কাৰণে খুব ধুনীয়া চেণ্ট এটা আহি আছে, ভাল লাগিছে গোন্ধটো। আৰু দেখিবলৈ বেয়া হয়, কিন্তু খাবলৈ সঁচাকৈ খুব ধুনীয়া হয়। যদি খোৱা নাই খাই চাব।
আৰু এনেকৈ বনালোঁ আজি ৰেচিপিটো ভাপত দিয়া মাছৰ সৈতে। আৰু এইফালে মই একদম পূৰা পাতলাকৈ লাই বইল বনালোঁ ঔটেঙাৰ লগত। যদি খোৱা নাই খাই চাব এনেকৈও। আজিলৈ ইমানতে থৈছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন এটি ভিডিঅ'ত।